हेलो स्टूडेंट तुम्हालोके जिসকলে মেট্ৰিক 2027 দিব গৈ আছা তেওঁলোকৰ বাবে আজি আমি লৈ আহিছো ইংলিছৰ কমন এছে আৰু আজি তোমালোকক আমি ইংলিছৰ যিখিনি কমন এছে দিব গৈ আছো ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক 2027 ত এখন এছে 100% কমন পৰিব ইতিমধ্যে তোমালোকক আমি আসামিজ কমন এছে ভিডিও দিছিলো আৰু তাতে বহুতে কৈ আছিল ইংলিছৰ কমন এছে লাগে বুলি তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আসামিজ কমন এছে ভিডিওটো চোৱা নাই এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ক্লিক কৰি তোমালোকে সেই ভিডিওটো চাই লব পাৰা আৰু তোমালোকে আসামিছৰ হেখিনি পঢ়িলেও তোমালোকে 100% তাৰ পৰা এখন এছে তোমালোকে মেট্ৰিক 2027 ত কমন পাবাই তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওত তোমালোকক আমি ইংলিছৰ কমন এছে দিব গৈ আছো আৰু তোমালোকক প্ৰুফ সহ দেখুৱাই দিম মেট্ৰিক 2025 আৰু মেট্ৰিক 2000 ইংলিছৰ কমন এছে দিছিলো তাৰ পৰা আহিছে নে নাই প্ৰুফ সহ দেখাই দিম আৰু তোমালোকৰ মেট্ৰিক 2027 ত কোনখিনি এছে আহিব হেখিনিও আজি তোমালোকক দি দিম তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা ভিডিওছবোৰ তোমালোকে সদায় পাই থাকা লগতে তোমালোকে যদি নিউ প্যাটাৰ্ন বুলি ভয় খাই আছা তেন্তে একদম ভয় নকৰিবা কিয়নো আমাৰ আইএচ টেগ আছে মোৰ ফেকাল্টি সকলে তোমালোকৰ যিসকলে মেট্ৰিক 2027 দিব গৈ আছে তেওঁলোকৰ কাৰণে নিউ প্যাটাৰ্নৰ থিওৰি আৰু এমসিকিউজ বনাইছে অল সাবজেক্টৰ যত তোমালোকৰ থিওৰিখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় তো তোমালোকৰ সন্মুখত মই কিছুমান ডেমো পেজ দেখাই দিছো এনেকা হ্যান্ড ৰিটেন নোটছ হ'ব তোমালোকৰ থিওৰিখিনি আৰু যোনখিনি এমসিকিউজ আছে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি আমাৰ অভিজ্ঞ শিক্ষকসকলে বনাইছে আৰু এখিনি লৈ তোমালোকে ভালকে যদি পঢ়া বেলেগ একো চাব নালাগে এখিনি পৰা তোমালোকে 100% পৰীক্ষাত কমন পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি লব বিচাৰা তেন্তে তোমালোকে স্ক্ৰিনত দিয়া এই নাম্বাৰৰ হোৱাটছআপত HSLC 2027 বুলি এতিয়াই মেছেজ দিয়া কল নকৰিবা অনলি হোৱাটছআপত মেছেজ হে দিবা আৰু আমাৰ এখিনি আগৰ সেৱা আৰু বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ আসামিজ আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ কাৰণে অনলি তো তোমালোকে যদি লব বিচাৰা এতিয়াই যোগাযোগ কৰা আৰু তোমালোকে অল সাবজেক্ট একেলগে যদি লোৱা অল সাবজেক্ট থিওৰি আৰু এমসিকিউজ তোমালোকে মাত্ৰ 599 তে পাই যাবা আৰু যদি কোনোবাই সিঙ্গল সাবজেক্ট লব বিচাৰা তেন্তে মাত্ৰ 149 তে তোমালোকে সিঙ্গল সাবজেক্ট পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি এতিয়াই যোগাযোগ কৰা তো এতিয়া বলা আমি মেইন টপিকলে যাও তো তোমালোকক প্ৰথমতে আমি প্ৰুফ দেখুৱাই দিও যে মেট্ৰিক 2025 2026 ত আমি যিখিনি কমন দিছিলো আহিছে নে নাই তো তোমালোকে দেখা পাইছা ইয়াতে প্ৰথমতে আমি HSLC 2025 তো মেট্ৰিক 2025 ত আমি তোমালোকক কমন দিছিলো এছে 7খন টোটাল তো ভিডিওটো তোমালোকে চাব পাৰিছা আৰু তোমালোকে মেট্ৰিক 2025 ৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন যদি চোৱা 58 নম্বৰত তোমালোকক এছে লিখিব দিছিলে তো ইয়াতে তোমালোকে সি নম্বৰ এছে যদি চোৱা আৰু আমি দিয়া কমন ভিডিওৰ 6 নম্বৰ এছেটো যদি চোৱা তেন্তে তোমালোকে দেখাই পাইছা মেট্ৰিক 2025 ত আমি টোটাল 7খন এছে কমন দিছিলো আৰু তাৰ পৰা এখন ডাইৰেক্ট কমন পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সাগে বিলিভ নকৰিবা আমি যেতিয়া মেট্ৰিক দিছিলো 10খন এছে পঢ়িছিলো তাৰ পৰা এখনো পৰীক্ষাত নাহিলে আৰু তোমালোকক আমি 6খন 7খন এছে কমন দিও তাৰ পৰা এখন ডাইৰেক্ট কমন পৰি যায় তো তোমালোকে মেট্ৰিক 2025 ত আমি যিখিনি দিছিলো তাৰ পৰা এখন এছে ডাইৰেক্ট কমন পৰিছে মেট্ৰিক 2025 ৰ ফাইনাল পৰীক্ষাত তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবই পাৰিছা মেট্ৰিক 2025 ত আমি যেনেকে দিছিলো হেইমতে পৰীক্ষাত ডাইৰেক্ট এখন এছে কমন পৰিছে তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া দেখা পাইছা মেট্ৰিক 2026 তো HSLC 2026 ত আমি যিখিনি এছে দিছিলো ইয়াৰ পৰা তোমালোকে 57 নম্বৰ কুৱেশ্চনত দিছিলে এছে লিখিবলৈ যদি তোমালোকে ইংলিছৰ কুৱেশ্চন পেপাৰ আছে মেট্ৰিক 2026 ৰ তাতে 57 নম্বৰত চাবা তোমালোকক বি নম্বৰত দিছে তোমালোকক মাই ফেভাৰিট বুক তো মাই ফেভাৰিট বুক এছেখন লিখিব দিছিলে আৰু আমি মেট্ৰিক 2026 ৰ কাৰণে ইংলিছৰ যোনখিনি কমন এছে দিছিলো তাতো আমি সেম 2 নম্বৰতে মাই ফেভাৰিট বুক এছেখন আমি কমন দিছিলো 2 নম্বৰতে আৰু পৰীক্ষাটো 2 নম্বৰতে ডাইৰেক্ট কমন আহিছে মেট্ৰিক 2026 তো আশা কৰো তোমালোকে প্ৰুফ পাই গৈছা আমি দিয়াখিনি কমন আহিছিলে নে নাই বহুতে এনে কমেন্টছত কৈ থাকে আমি দিয়াবোৰ নাহে তো এটো তোমালোকৰ সন্মুখত প্ৰুফ আৰু যদি এতিয়াও তোমালোকৰ বিলিভ নহয় তেন্তে তোমালোকে আমাৰ চেনেলত গৈ অল্ড ভিডিও তোমালোকে চাই লব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল বলা এতিয়া আমি মেইন টপিকলে যাও তোমালোকৰ মেট্ৰিক 2027 ত কি পঢ়িব লাগিব ইংলিছত এছে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকে চাব পাৰিছা টোটাল 8খন এছে দিছো তোমালোকক
মেট্ৰিক 2027 কাৰণে আৰু এই 8খন এছে ভালকে যদি পঢ়া ইয়াৰ পৰা তোমালোকে এখন এছে হাফ ইয়াৰলি এক্সাম প্ৰি ফাইনাল এক্সাম মেট্ৰিক ফাইনাল পৰীক্ষা সবতে তোমালোকে এখন এছে 100% কমন পাবা তো প্ৰথমতে তোমালোকক দিছো আমি ডিসিপ্লিন আৰু ডিসিপ্লিন এছেটো এইবাৰ 2027ত অহা বহুত বেছি চান্স আছে গৰিয়া তোমালোকে প্ৰথমতে ডিসিপ্লিন এছেখন তোমালোকে ভালকে পঢ়িবা তাৰপাছত তোমালোকৰ ফিজিক্যাল এক্সাৰসাইজ বহুত বেছি চান্সেছ আছে তোমালোকৰ মেট্ৰিক 2027ত আহাৰ কাৰণে তাৰপাছত তোমালোকে চাবা 3 নম্বৰত মাই ফেভাৰিট হবি 4 নম্বৰত মাই ফেভাৰিট গেম ডিসিপ্লিন ফিজিক্যাল এক্সাৰসাইজ এই দুখন আছে প্ৰথমতে তোমালোকে ভালকে পঢ়িবা এই দুখন বহুত বেছি চান্স আছে এইবাৰ অহাৰ তাৰপাছত তোমালোকৰ 3 আৰু 4 মাই ফেভাৰিট হবি মাই ফেভাৰিট গেম এই দুখনো বহুত বেছি চান্স আছে তো প্ৰথমতে তোমালোকে প্ৰথম 4খন আছে একদম ভালকে পঢ়িবা তাৰপাছত তোমালোকক দিছো 5 নম্বৰত এ পাৰ্সন ইউ এডমায়াৰ আকৌ 6 নম্বৰত ফ্ৰেণ্ডশিপ আকৌ 7 নম্বৰত দিছো টেলিভিজন এজ এ সোর্স অফ নলেজ 8 নম্বৰত দিছো সায়েন্স ইন ডেইলি লাইফ তো প্ৰথমতে তোমালোকে প্ৰথম 4খন পঢ়িবা তাৰপাছত 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ এই 4খন পঢ়িবা কিন্তু ইয়াতে তোমালোকক যি 8খন এছে দিছো এই 8খনে তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকে মেট্ৰিক ফাইনালত এখন 100% কমন পাবা গৰিকে তোমালোকে এই 8খনে ভালকে পঢ়িবা কিন্তু প্ৰথম 4খন বহুত বেছি ইম্পৰ্টেন্ট যদিও কোনোবাই 8খন পঢ়িব নোৱাৰা তেন্তে 4খন হলেও পঢ়ি যাবা প্ৰথম 4খন এছে তোমালোকে ভালকে পঢ়ি যাবা যদি 8খন পঢ়িব নোৱাৰা কিন্তু যদি তোমালোকে ইয়াতে থকা 8খন এছে ভালকে পঢ়ি যোৱা ইয়াৰ পৰা এটা 100% তোমালোকে কমন পোৱাটো শিওৰ হয় গতিকে তোমালোকে 8খনে পঢ়িবলৈ ট্ৰাই কৰিবা আৰু এই এছে কেইখন যদি তোমালোকৰ হাতত নাই তেন্তে তোমালোকে যদি লব বিচাৰা তেন্তে সেম নম্বৰত তোমালোকে হোৱাটছআপত মেছেজ দিবা আমাৰ তাত এই এছে কেইখনো আছে বহুত ইজি ল্যাঙ্গুৱেজত লিখা তোমালোকে ভালকে 2-3 বাৰকে ৰিডিং পঢ়িলে মনত থাকি যাব তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা তো তোমালোকে ইংলিছৰ এছে একেইখন ভালকে চাবা আৰু যদি তোমালোকৰ এই ভিডিও ৰিগাৰ্ডিং কিবা ডাউট থাকে কমেন্টছত সুধিব পাৰা ইতিমধ্যে তোমালোকক আমি প্ৰুফ সহ দেখুৱাই দিছো মেট্ৰিক 2025ত আমি দিয়া আহিছে নে নাই 26ত আহিছে নে নাই তো 27ৰ কাৰণে এখিনি দিছো আৰু ইয়াৰ পৰা এখন আহিবই 100% তো তোমালোকে একদম টেনচন নলবা এখিনি ভালকে পঢ়া ইয়াৰ পৰা তোমালোকে কমন এটা এছে পাবা আৰু তোমালোকে এটা কথা মনত ৰাখিবা যদি তোমালোকৰ এছে কমন পৰি যায় মেট্ৰিক ফাইনাল পৰীক্ষাত তেন্তে ইংলিছত লেটাৰ পোৱা বহুত ইজি হৈ পৰে তো তোমালোকে এছে একদম এভয়েড নকৰিবা এছে এই 8খন ভালকে পঢ়িবা তো ছাত্ৰ ছাত্ৰীসকল নেক্সট তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে কমেন্টছত জনাবা আৰু তোমালোকে যদি আমাৰ হোৱাটছআপ চেনেলত এতিয়াও জয়েন হোৱা নাই আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জয়েন হৈ থাকিবা আমাৰ হোৱাটছআপ চেনেলতে তোমালোকক আমি পোনপ্ৰথমে ইম্পৰ্টেন্ট আপডেটবোৰ দি থাকো গতিকে তোমালোকে এই ভিডিওৰ পিন কমেন্টত চোৱা আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাতে ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ যাবা তো আজি কাৰণে এখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH Tech Assam